নমস্কাৰ জহৰ মই দীপক লাভ কৰি আছোঁ এজন নতুন ভিডিঅ' মই এখন ডাইৰেক্টলি ওলাই আহি গুৱাহাটী যাহা নেকি এনেকৈ সদৌ অসম স্বাধীনতা ছাত্ৰ সন্থাকে অভিনন্দন অনুষ্ঠান আহে আৰু এইদিকে দেখে কোৱাতে লগৰগিলা ওলাই গ'লে ঐ দেখ রে দেখে কোৱাতে চ আৰু চ আগু দিকে যাইকে লগ পাব তুমি সবকে। সো গাইস রাতি মোবাইলে চার্জ নাই থাকার কারণে আর বরষণ দেওয়ার কারণে গাড়ি ওঠার সময় ভিডিও করে নাই পারলো আর এখন সিধা অজিত স্যারও ভিডিও স্টার্ট করলো এ দেখে পরে বর্তমান কাজিরঙা পাই যাই হো আর যাতে আহো আর আগু দিকে লগ পাম তো কিছু আগু দিকে দৃশ্য দেখাতে আহো। সো গাইস তুমি ভিডিওগুলো কানা কানা সে দেখিলে কমেন্ট করবেন আর কমেন্ট করলে মই মোটিভেট পাও আর চ্যানেলে সাবস্ক্রাইব করে দিবে তবে আগুয়া যাই মই ভি অলপ সমাজের কারণ করে ওরা বড় বড় কাজ করে ওরা বড় বড় কাজ অসংখ্য জনজাতি ছাত্র সন্থা জিন্দাবাদ। সো গাইস ফাইনালি আমি আহি পাই গ'লো এতিয়া জকলাবন্ধা ইয়াৰ পৰা আৰু বাটত ৰাস্তাৰ অলপ প্ৰব্লেম আছিলে গাড়ীও ভিৰ আছিলে সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া ইয়াৰ পৰা আগৰ দৃশ্য আপোনালোকক দেখুৱাম বোলে চাব পাৰে জকলাবন্ধা হোটেলত সোমাইছোঁ এতিয়া আমি ইফালে লগৰবোৰ আছে আৰু বাছটো দেখুৱাই দিম আপোনালোকক। চ' গাইছ এইফালে চাব পাৰে আমাৰবোৰ ৰেডি হৈ গ'ল এইফালে খানা খাবৰ কাৰণে এইফালে চাব পাৰে পুৰা বহি গৈছে খানা খাবৰ কাৰণে আৰু এইবোৰ আমাৰ ষ্টুডেণ্টবোৰ আহি আছে চাব পাৰে খানা পুৰা বনাই আছে আৰু সো গাইস এনেকে খানা পিনা হয়ে গেলে আর এনেকে বাস দিয়ে থৈ দিলে আর মানে যাতে আহো আর থোড়া দূর পিছিয়ে জোড়াবাট পাম। সো গাইস চল আর আগে के দৃশ্য দেখতে যাবে আর ভিডিওটা আমার লাস্ট তক বনে রবে বহুত মজা লাগি। সো গাইস এই যে আমি জোড়াবাট পৌঁছ গেলি আর এখন জোড়াবাট পার হয়ে গিয়ে যাতে আহি আমিও আবার গুয়াহাটি জায়গাটা বহুত ভালো ঘুরেছিল বহুত ভালো লাগতেছে গাইস। চ' গাইজ ফাইনেলি আমি আহি পাই গ'লো গুৱাহাটী মাছখোৱা এইফালে চাব পাৰি ষ্টুডেণ্টসকল চবেই গৈ আছে। সো গাইস ফাইনালি আমার খানা আহি গ'ল এইফালে চাব পাৰে ভণ্টিহঁত আছে আৰু আছে কোনোবা হয় আৰু গুৱাহাটী। সো গাইস খানা চানা খোৱা হৈ গ'ল আৰু এইফালে আহি গ'লো আমাৰ মিটিঙৰ জেগাত ষ্টুডেণ্টবোৰক লাইন আপ কৰাই দিছে ৰেজিষ্ট্ৰেশ্যন। লগ পাই ভাল লাগিলে আকৌ লগ পাম অতি সোনকালে। ফাইনেলি আমি আহি পাই গ'লো এইফালে চাব পাৰে মানুহবোৰ আহিছে লগৰবোৰ আৰু বাকী ওপৰৰ দৃশ্য দেখুৱাম আপোনালোকক ব'লক আগফালে এইফালে চিৰিটো দি উঠি যাওঁ ইয়াত লিফ্ট চিফ্টৰটো ব্যৱস্থা নাই ব'লক ওপৰলৈ ঐ পাই গ'লে ভিতৰলৈ সোমাই যাম ৰ'ব 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 এইফালে চব ভিতৰলৈ সোমাই আহিলোঁ। মুৰব্বী অধ্যাপক তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ ডক্টৰ অমিত তাঁতী ডাঙৰীয়া তেখেতকো আমি মঞ্চলৈ আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সো গাইস আমি উপৰলৈ বুলি ওলালোঁ আৰু এতিয়া
মোবাইলত চাৰ্জ নথকাৰ কাৰণে ৰাতিৰ পৰা আৰু ভিডিঅ' কৰা নহ'ল আৰু এতিয়া অকণমান চাৰ্জ কৰি লৈ পাৱাৰ বেংকৰ পৰা আৰু এয়া ওলাই গ'লো যাবলৈ ভিডিঅ' গাইজ কৰি ফাইনেলি আমি আহি নামি গ'লোঁ গাড়ীৰ পৰা মোবাইলত চাৰ্জ নথকাৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ এইফালে চাব পাৰে আমাৰ ষ্টুডেণ্টসকল এইফালে চাই দিয়া ষ্টুডেণ্ট আৰু ঘৰ পাবলৈ হ'লে ওচৰতে ঘৰ আছে চ' গাইজ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ জহাৰ